লাশ অস্ত্র হব ইয়াত কোনোবাই কোনোবা আমি সকলে কওঁ আমি হিন্দু হিন্দু বুলি কওঁ তেতিয়াহ'লে আমি যদি 25 তাৰিখত যদি আমাৰ উল্টা পাল্টা কৰে 45 লাখ জন যদি আমি কম আমি হিন্দু নহয় আমি তেতিয়া কৈ দিম তেতিয়া দেখিম কাক কেনেধৰণৰ কণ্ট্ৰল কৰিব পৰা আমি তাত চাম অস্ত্ৰ হব ইয়াত কোনোবাই কোনোবা আমি সকলে কওঁ আমি হিন্দু হিন্দু বুলি কওঁ তেতিয়াহ'লে আমি যদি 25 তাৰিখত যদি আমাৰ উল্টা পাল্টা কৰে 45 লাখ জন যদি আমি কম আমি হিন্দু নহয় আমি তেতিয়া কৈ দিম তেতিয়া দেখিম কাক কেনেধৰণৰ কণ্ট্ৰল কৰিব পৰা আমি তাত চাম বান থাকিব দিছপুৰত থকা চৰকাৰখনৰ প্ৰতি ইয়াৰ পৰা বেছি দূৰত নহয় যদি দিছপুৰৰ চৰকাৰখনে ভাবিছে যে এই জনজাতিসকল 45 লাখ মানুহক নোহোৱাকৈ যদি 26ৰ বৈতৰণী নিৰ্বাচনৰ বৈতৰণী পাৰ হ'ম বুলি যদি ভাবিছে এই জনজাতিসকল যদি নাথাকে আজিৰ বিজেপি চৰকাৰৰ 64টা সমষ্টিৰ 40টা সমষ্টি তেওঁলোকৰ পৰা আঁতৰি যাব 40টা সমষ্টি আৰু তেতিয়া 6 জনগোষ্ঠীয়ে আজিৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক বচাই ৰাখিব নোৱাৰে মই স্পষ্ট ৰূপত এই কথাখিনি কৈ দিম ৰখাই ৰাখিব নোৱাৰে আৰু দিল্লীৰ মোদী ডাঙৰে মই কৈছো তেওঁ কি ভাষণ দিয়ে বন্দে মাতৰম তেওঁৰ নহয় আমাৰো হয় গতিকে মোদী ডাঙৰে শুনাটো উচিত এই ট্ৰাইবেল জাগিছে ট্ৰাইবেল জাগিব আৰু যিদিনাখনে ট্ৰাইবেল জাগিব